ওম নমো ভগৱতে বাসুদেৱায়। নমস্কাৰ। আমি আশ্ৰিত যুগৰ বিষয়ে আলোচনা কৰি আছিলো। ইয়াৰে অন্তৰ্গত পৰিব আমাৰ মুছল যুগ। মুছল যুগটো হয় কি সেইটো জনাৰ আগতে আমি জানিব লাগিব যে মুছল যুগৰ নিৰ্মাণ কেনেকে হয়। যেতিয়া সকলোবোৰ প্লেনেট কোনো এখন কুণ্ডলীত লগ্নৰ পৰা স্থিৰ ৰাশিত থাকে। স্থিৰ ৰাশি কি হ'ব? বৃশ্চিক ৰাশি, সিংহ ৰাশি, বৃষ ৰাশি আৰু কুম্ভ ৰাশি। এইকেইটা হ'ল স্থিৰ ৰাশি। আৰু গোটেইকেইটা গ্ৰহই যদি এই স্থিৰ ৰাশিত যদি থাকে তেনেহলে মুছল যুগৰ নিৰ্মাণ হয়। আৰু এবাৰ কৈ দিছো কি যে মুছল যুগ নিৰ্মাণ হবৰ কাৰণে স্থিৰ ৰাশিত গোটেইকেইটা প্লেনেট থাকিব লাগিব। আৰু এই স্থিৰ ৰাশি কেইটা কি হ'ব? বৃষ ৰাশি, সিংহ ৰাশি, বৃশ্চিক ৰাশি আৰু কুম্ভ ৰাশি। ইয়াৰ ফলত কি হয়? এনেকুৱা যদি মুছল যুগত কোনো জাতক বা জাতিকাৰ নিৰ্মাণ হয়, তেওঁলোক মানে খেতিৰ প্ৰতি খুব প্ৰিয়, মানে ধাউতি থাকে। খেতি কৰি ভাল পায় তেনে জাতক বা জাতিকাৰ। তেনে জাতক বা জাতিকাৰ ধন সম্পত্তি আৰু সন্মান যিমানে দিন গৈ থাকিব সিমানে বৃদ্ধি হৈ গৈ থাকিব। যিহেতু মাটিৰ লগত জড়িত হৈ থাকে তেওঁলোকৰ আশা আকাংক্ষাও থাকে, কিন্তু তেওঁলোকৰ আশা আকাংক্ষা তেওঁলোকৰ জীৱন কালতে পূৰ্ণ হৈ যায়। যিহেতু এটা ৰেয়াৰ যুগ হয়, সাধাৰণতে এনেকুৱা যুগ খুব কম সংখ্যক মানুহৰ তাত দেখা পোৱা যায়। আৰু জ্যোতিষ শাস্ত্ৰৰ ইয়াৰ বৰ্ণনা যিহেতু আছে, যিহেতু অথেন্টিক টেক্সট বুক বিলাকত যেনে ফলদীপিকা, চাৰাৱলী, মানসাগৰী আদিত ইয়াৰ বহলাই ডেছক্ৰিপশ্যন দিয়া আছে। সেইকাৰণে মুছল যুগত যদি কোনো জাতক বা জাতিকাৰ জন্ম হয় তেনেহলে মনত ৰাখিব তেওঁৰ বুদ্ধি, সন্মান আৰু ধন সম্পদ জীৱনৰ প্ৰত্যেক পৰ্যায়ত বাঢ়ি গৈ থাকে, কোনোদিনা নকমে। আশা কৰো এই ভিডিঅ'টোৱে আপোনালোক জ্যোতিষ শাস্ত্ৰ বুজাত অলপ হলেও সহায় কৰিব। ধন্যবাদ।